हेलो बंधुসকল যদি আপুনি ICICI বেংকৰ কাস্টমাৰ হয় আৰু ICICI বেংকৰ iMobile এপটো ব্যৱহাৰ কৰি আহি আছে আৰু সেই এপটোত যদি আপুনি এজন পেয়ী এড কৰিব বিচাৰিছে মানে কোনোবা এটা একাউণ্ট নম্বৰ এড কৰিব বিচাৰিছে আপুনি পইচা ট্ৰান্সফাৰ কৰিবলৈ তেতিয়াহলে কেনেকৈ এড কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি iMobile এপটো লগইন হৈ যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া ICICI বেংকৰ মোবাইল বেংকিং এপ iMobile এপটো খুলি লৈছো যেতিয়া খুলি লৈছো ইয়াত আমাৰ এমপিন বা ফিংগাৰপ্ৰিন্টৰ মাধ্যমত আমি আমাৰ একাউণ্টত লগইন হৈ যাম যেতিয়া আমি একাউণ্টত লগইন হৈ যাম একাউণ্টৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত সেন্ড মানিৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰক যেতিয়া সেন্ড মানিৰ ওপৰত ক্লিক কৰিব এই পেজটোত আপুনি আহি যাব ইয়াত একেবাৰে তলৰ বাৰডাৰত আপুনি দেখা পাব aid/manage pay তো এই অপচনটোৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া এই অপচনটোৰ ওপৰত ক্লিক কৰিম প্ৰথমতে আপোনাক এই পেজটোত খোলা হৈছে আপোনাৰ পেয়ী টাইপ মানে আপোনাৰ একাউণ্টটো ICICI বেংকৰ ভিতৰত আছে নে বেলেগ বেংকৰ ভিতৰত আছে মোৰ একাউণ্টটো চেন্ট্ৰেল বেংকৰ হয় গতিকে মই আদাৰ বেংকটো ইয়াত সিলেক্ট কৰিম যেতিয়া আদাৰ বেংক সিলেক্ট কৰিম ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো মানে পেয়ীৰ একাউণ্ট নম্বৰটো আৰু ৰিএন্টাৰ একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰটো পুনৰ ভালদৰে লিখিবলৈ কোৱা হৈছে দুটা একে নিচিনা ধৰণে আপুনি লিখক তাৰ পিছত ইয়াত IFSC কোডটো লিখিব বেংকৰ তাৰ পিছত পেয়ী একাউণ্ট নেম আৰু পেয়ীজনৰ নাম কি হয় ইয়াত লিখিব লাগিব যেতিয়া আপুনি এই ফৰ্মখন ফিলআপ কৰি পেয়ীৰ নাম লিখিবলৈ যাব পেজটোত এনেকুৱা ধৰণে এটা পপআপ উইন্ডো আহিব ইয়াত কোৱা হ'ব যদি আপুনি মানে পেয়ীজনৰ নাম যেটো আছে হেতু ভেৰিফাই কৰিব বিচাৰে মানে সেন্ট্ৰেল বেংকৰ পৰা ই ভেৰিফাই কৰিব মানে এই একাউণ্ট নম্বৰটো পেয়ীজনৰ নামৰ লগত মিলিছে নে নাই মানে তেতিয়া এটা সেভ হয় যিবিলাকে বহুত পইচা ট্ৰান্সফাৰ কৰিব লাগে 99 টকা দিয়ে এটো চেক কৰিব পাৰে আমি যেহেতু নিজে জানো এটো একাউণ্ট নম্বৰ হয় এমন ভালদৰে সঠিক ধৰণে চাই লৈছো গতিকে আমি স্কিপ কৰি দিম যেতিয়া স্কিপ কৰিম আকৌ সেই পেজটোত আহিম আৰু আমি ফৰ্মখন ফিলআপ কৰি লম পুৰা তাৰ পিছত প্ৰসিডৰ ওপৰত ক্লিক কৰি দিম প্ৰসিডৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত স্কেম এডভাইজৰীৰ মেছেজ এটা ইয়াত দেখুৱা হৈছে আপুনি পঢ়ি লব তাৰ পিছত ওকে আই আন্ডাৰষ্টেণ্ডৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিব এই পেজটোত আপুনি দেখা পাব পেয়ী নেম যেটো আপোনাৰ নাম আছিল আৰু পেয়ী একাউণ্ট নম্বৰ যেটো একাউণ্ট নম্বৰ আপুনি এড কৰিবলৈ গৈছিলে তো ইয়াত দেখা পাব একেবাৰে তলত সাবমিট বাটন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক সাবমিট বাটনৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব সেই OTPটো এই পেজটোত ভৰাব লাগিব তাৰ পাছত ইয়াত এটা এলাৰ্ট আহিছে পেয়ী has been added successfully মানে আমি যেটো পেয়ী এড কৰি আছিল successfully এড হৈ গল in 24 hours you can transfer up to INR 2 lakh to the pay মানে next 24 ঘণ্টাত আপুনি 2 লাখলৈহে পইচা এই একাউণ্টলৈ পঠাব পাৰে মানে যিবিলাকে বহুত পইচা পঠাব বিচাৰে একাউণ্টত ট্ৰান্সফাৰ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটো মানে 24 ঘণ্টা লাগিব একাউণ্টটো ভালদৰে এক্টিভেট হ'বলৈ গতিকে এই 24 ঘণ্টাৰ ভিতৰত 2 লাখ টকা আপুনি এই একাউণ্টলৈ পঠাব পাৰিব তাৰ পাছতহে আপুনি তাৰ ওপৰঞ্চি পইচা পঠাব পাৰিব তাৰ পিছত ইয়াত ওকে টোৰ ওপৰত ক্লিক কৰি দিম যেতিয়া ওকে কৰি দিম আমি আকৌ সেন্ড মানিৰ পেজটোত আহি যাম এতিয়া আপুনি যেটো একাউণ্ট নম্বৰ এড কৰিলে সেই একাউণ্ট নম্বৰটো ইয়াত পইচা ভৰাই সেন্ড কৰিব পাৰে মানে আপোনাৰ একাউণ্টটো পেয়ী এজ এ পেয়ী এড হৈ গৈছে বন্ধুসকল এনেকৈ আপুনি যদি ICICI বেংকৰ মোবাইল বেংকিং এপটোৰ মাধ্যমত পেয়ী এড কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি iMobile এপত গৈ এজন পেয়ী এড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ